আই মিন কোনে কোনে আগতে ক্লাছ কৰিছে ফেচ ৰিডিং কোন কোন আছে ষ্টুডেণ্ট যোনে কৰিছিলে আগতে কোনোবা আছে যোনে ফেচ ৰিডিং ক্লাছটো আমাৰ কৰিছিলে আগতে ইটুমা বাইদেউ কৰিছিলে চাগে অকে আৰু কোনোবা আছে যোনে কৰিছিলে ক্লাছটো আগতে আনমিউট কৰিব মই কৰিছিলো অকে আপুনি আছিলে ঠিক আছে কোনে কোনে ফেচ ৰিডিং ফাৰ্ষ্ট টাইম শুনি আছে যে ফেচ ৰিডিং বোলা বস্তু কিবা এটা থাকে নে চবে শুনিছে অলৰেডি আগতে যে ফেচ ৰিডিং ওকে ভইচ ব্ৰেক হৈ আছে কোনে কোনে শুনিছিলে আগতে ফেচ ৰিডিং শুনিছো বাট একচুৱেল নলেজটো নাই কৰাইছো স্যাৰ শুনিছো কিন্তু ইমান নাজানো ঠিক আছে বাৰু চ' ফেচ ৰিডিঙৰ আইডিয়া মই অকণমান দি দিম ইয়াতে কাৰণ বহুতে সুধিছিলে একচুৱেলি ফেচ ৰিডিংনো হয়নো কি আমাৰ অলৰেডি 4টা বেটচ হৈ গৈছে ফেচ ৰিডিঙৰ মানডেৰ পৰা ষ্টাৰ্ট হ'ব গৈ আছে চ' ফেচ ৰিডিং যদি মই কওঁ বা যেতিয়া একচুৱেলি মই ফাৰ্ষ্ট টাইম শুনিছিলোঁ ফেচ ৰিডিং মানে এইটোৱে বুজি পাইছিলোঁ যে মানুহ এজনৰ মুখখন চাই আমি তেওঁৰ প্ৰিডিকশ্যন কৰিব পাৰোঁ ঠিক আছে যেনেকৈ আমি কাৰোবাৰ ডেট অফ বাৰ্থ লৈ লওঁ নিউমাৰলজিত কাৰোবাৰ ডেট অফ বাৰ্থ টাইম লোকেশ্যন লৈ লওঁ এষ্ট্ৰলজিত তেওঁৰ বিষয়ে আমি জানো এতিয়া কাৰোবাক জানিবৰ কাৰণে যদি ডেট অফ বাৰ্থটো নাথাকে তেতিয়া আমি কেনেকৈ জানিম বা আপোনাৰ সন্মুখত কোনোবা এজন যদি মানুহ আহিছে তেখেতৰ ডেট অফ বাৰ্থটোতো আপোনাক সোধাৰ লগে লগেতো নিদিয়ে তো মুখখন চাই যদি আমি তেওঁৰ কথা যদি ক'ব পাৰোঁ যে তেখেতৰ কেৰেক্টাৰিষ্টিক কেনেকুৱা তেখেতৰ পাৰ্চনেলিটি কেনেকুৱা একচুৱেলি ফেচ ৰিডিংটো ৱেষ্টৰ পৰা আহিছে বাট ইণ্ডিয়ান কালচাৰ হিচাপত সামুদ্ৰিক শাস্ত্ৰ বুলি কোৱা হয় বা ৱেষ্টাৰ্ণৰ ফিজিঅ'নমি বুলিও কোৱা হয় বাট সহজ ভাষাত যদি ক'ব যাওঁ তেতিয়াহ'লে আমাৰ হৈ যায় যে ফেচ ৰিডিং ঠিক আছে বেনিফিটছ কি মই কৈ দিম বাৰু বাট তাৰ আগতে মই দেখুৱাই দিওঁ যে যদি কাৰোবাৰ মুখখন দেখা তেনেকুৱা কমপ্লিটলি ৰাউণ্ড ঠিক আছে বহুতৰ মুখ অকণমান বেলেগ বেলেগ কাৰোবাৰ ঘূৰণীয়া থাকে কাৰোবাৰ অকণমান দীঘল থাকে কাৰোবাৰ অকণমান মুখখন বহল থাকে তো যেতিয়া মানে কাৰোবাৰ মুখখন কমপ্লিটলি ৰাউণ্ড থাকে সেয়া আমি ৱাটাৰ ফেচ বুলি কওঁ পানীৰ টোপালটো যেনেকুৱা একদম ৰাউণ্ড হৈ থাকে ন তো ঠিক তেনেকুৱা আমি ধৰি লওঁ যে কাৰোবাৰ মুখখন কমপ্লিটলি যদি ৰাউণ্ড হৈ থাকে ৱাটাৰ ফেচ বুলি কওঁ বা আমি বেবি ফেচ বুলিও কওঁ তো যাৰ ৱাটাৰ ফেচ থাকে তেওঁলোক কি হয় বহুত বেছি ফ্ৰেণ্ডলি হয় মানুহৰ লগত মিলি ভাল পায় ছ'চাইটিৰ লগত মিলি ভাল পায় ইম'চনেল বহুত বেছি হয় তেওঁলোকৰ আইডিয়াছ বহুত বেছি থাকে আৰু তেওঁলোক মেইনলি বিজনেছত খুব ভাল তেওঁলোকে বিজনেছ যদি কৰে তেওঁলোকৰ কাৰণে বেছি প্ৰফিট কিয় প্ৰফিট কাৰণ এনেকুৱা মানুহৰ আইডিয়াছ বহুত আহে এটাই খালি তেওঁলোকৰ নিগেটিভিটি অকণমান থাকে তেওঁলোক বহুত বেছি ইম'চনেল হৈ যায় তেওঁলোকৰ চেন্স অফ হিউমাৰ খুব ভাল বাই নেচাৰ বহুত বেছি জলি হৈ থাকে মানুহবোৰে তেওঁলোকক লগ পাই খুব ভাল পায় তেনেকুৱা কোনোবা চিনাকি আছে কাৰোবাৰ মুখখন কমপ্লিটলি ৰাউণ্ড আৰু এইখিনি কেৰেক্টাৰিষ্টিক মিলিছে হয় নীলম বাইদেউ ছাৰ মই নিজে মোৰ গোটেইখিনি কেৰেক্টাৰিষ্টিক মোৰ নিজৰ লগতে মিলিছে বেলেগকনো আৰু কি ক'ম গোটেই মানুহখিনি এট্ৰেক্টিভ হয় কথা পাতিও ভাল পায় কাৰোবাৰ কিবা প্ৰব্লেম হলেও ফোন কৰিব ভাল লাগিলেও ফোন কৰিব আৰু গোটেইখিনিয়ে মিলিছে আৰু ইম'চনেল মানে ক'ব নালাগে সাংঘাতিক ইম'চনেল সেইটো কাৰণে সকলো খাওঁ তো যদি আপুনি ধৰক এতিয়া গম পাই যায় যে মানুহজন আহিলে আপোনাৰ ওচৰত তেখেতৰ লগত বিজনেছ ডিল কৰিব লাগে নে নালাগে বা এনেকুৱাও যদি হৈ যায় যে এজন মানুহ জবত বহুত বেছি ষ্ট্ৰাগল কৰিছে মুখখন দেখা পোৱাৰ পিছত আমি গম পাইছোঁ যে তেখেতৰ আইডিয়াছ বহুত ভাল থাকে তো তেখেতক আমি কি ছাজেষ্ট কৰিব পাৰিম যে তেখেতৰ জব কৰক নে বিজনেছ কৰক তেতিয়া মানে কি আমি মানুহক এটলিষ্ট আমি হেল্প কৰিব পাৰোঁ নিজৰ নহ'লেও ফেমিলি মেম্বাৰ্ছক আমি হেল্প কৰিব পাৰোঁ হয় সুদীপ্তা বাইদেউ হয় স্যাৰ মোৰো তেনেকুৱাই আপোনাৰ লগত পুৰা মিলি গৈছে স্যাৰ ময়ো ইমোশনাল বহুত বেছি হয় আৰু তেনেকুৱা ফ্ৰেণ্ডলি চবে কথা পাতি ভাল পায় মোৰো 100% মিলিছে স্যাৰ কিন্তু বিজনেছৰ এইটো মানে ধৰিব পৰা নাই মই আজিলৈকে মই কৰিব পাৰিম নে নাই বিজনেছটো এইটোৱে স্যাৰ কনফিউজন এটা মোৰ নিজৰে আছে কিন্তু বাকি যিমান কেইটা কৈছে সব কেইটা মিলিছে স্যাৰ থ্যাংক ইউ ওকে ওয়েলকাম
তো অকল এইখিনিয়ে নাথাকে, বহুতখিনি থাকে। হয় মায়ুৰী বাইদেউ। স্যার তেনেকুৱা সেম মইতো মুখ ফেচ কাটিংটো ৰাউণ্ডে হয় ন স্যার, আপোনাৰ আৰু এটা ইমোশনেল মিক্স হয়, অলপমান কোৱাৰ লগে লগে চকুৰ পানী ওলাইও যায়। অ'কে অ'কে। চ' অকল এটা ফেচে একচুৱেলি নাথাকে। ফেচ মানে আমাৰ টাইপছ অফ ফেচেছ কেনেকুৱা থাকে, আমি ইয়াতে পাম আৰ্থ ফেচ, উড ফেচ, এয়াৰ ফেচ, মেটেল ফেচ এণ্ড লং ফেচ। 5টা আৰু এক্সট্ৰা পাম। এটাতো অলৰেডি কৈ দিছো। আৰু 5টা ধৰণৰ ফেচ এনেকুৱা থাকে। আৰু অকল মুখখনৰ ওপৰতে নহয়, আৰু বহুত বস্তু থাকে, নাক, চকু, কাণ, মুখ, চুলি, সেইবোৰৰ লগতো বহুত কথা থাকে। আচ্ছা, চকুৰ যিটো আইব্ৰ থাকে, আইব্ৰছ এনেকুৱা 3টা ধৰণৰ থাকে। ঠিক আছে, কাৰ কোনটো কেনেকুৱা, কাৰোবাৰ মানে আপোনালোকে নিজে চেটিঙত দিব পাৰে যে কাৰোবাৰ একদম কাৰ্ভ হৈ আছে, কাৰোবাৰ অকণমান আইব্ৰজ অকণমান এংগল আছে, কাৰোবাৰ অকণমান চিধা হৈ আছে। 1 2 3 আপোনাৰ কোনটো হিচাপত মিলে, ফাৰ্ষ্ট নে ছেকেণ্ড নে থাৰ্ড? চেটিং মই প্ৰাইভেট কৰি থৈ দিছো যাতে চব মেছেজবোৰ অকল মোৰ ওচৰতে আহে। ফাৰ্ষ্টৰটো হৈ গ'ল কাৰ্ভ, মাজত অকণমান এংগল আছে, আৰু থাৰ্ড যিটো আছে এইটো ষ্ট্ৰেইট। অ'কে, তো যাৰ কাৰ্ভড হৈ থাকে, ঠিক আছে, যাৰ কাৰ্ভড হৈ থাকে তেওঁলোক বহুত বেছি ইমোচনেল হৈ থাকে। অ'কে, তেওঁলোক বহুত বেছি ইমোচনেল, কেয়াৰিং বহুত বেছি হয়, মানুহক তেওঁলোকে কেয়াৰ কৰি খুব ভাল পায়, আৰু পিপল অৰিয়েণ্টেড মানে মানুহৰ লগত থাকি বহুত বেছি ভাল পায়, আৰু তেওঁলোক বহুত বেছি ফ্ৰেণ্ডলিও হয়। তো যাৰ যাৰ কাৰ্ভড আছে কিমান দূৰ মিলিছে ৰশ্মি বাইদেউ? স্যাৰ ইমোচনেল হয় স্যাৰ, একদম Okay. হয়, সেইটো হয় মানে, যিটো কাৰণে মই নিজে ভাবো এইটো মোৰ ভাল কথা নহয় বুলি। আৰু বহুত স্যাৰ মই প্ৰে কৰোঁতেও আজিকালি, আগতেতো নাজানিছিলো, আজিকালি স্যাৰ প্ৰে কৰোঁতেও মই সেইটো কথা কওঁ যাতে মোৰ এই য'তে ত'তে স্যাৰ চকুপানী যে টুলুককে ওলাই যোৱাটো যাতে বন্ধ হৈ যায়। মিনছ কোনোবাই মানে কিবা দুখ লগাকে কৈ দিলে মই সহ্য কৰিব নোৱাৰো স্যাৰ। তো সেইটো ইয়াতে ৰেমেডি হিচাপতো থাকে। ঠিক আছে, আমি সেইটো বস্তু চেঞ্জ কৰিব পাৰো। লগতে আজি লাষ্টলৈকেও থাকিব, মই মানে এইটো নেচেচাৰী নহয় যে কোৰ্চ কৰিবই লাগিব, কাৰণ প্ৰত্যেকখন ৱেবিনাৰত আমাৰ কি থাকে, কিছুমান ৰেমেডিজ থাকে। চ' লাষ্টত যিহেতু জব ৰিলেটেড মানে জব মানে ইণ্টাৰভিউ আহি আছে ন, চ' জব ৰিলেটেড এটা ৰেমেডি, এটা ৰিলেশ্যনশ্বিপ ৰিলেটেড আৰু মানি ৰিলেটেড। ঠিক আছে, সেয়া লাষ্টত মই চবকে এটা এটা ৰেমেডি দি দিম। তো চকুৰ অকল সেয়াই নহয়, চকুত আমি আৰু কি কি চাব পাৰো, আইব্ৰজ ডেনচিটি কেনেকুৱা, কাৰোবাৰ পাতল থাকে, কাৰোবাৰ বহুত বেছি থিক হৈ থাকে, প্লেচমেণ্ট চকুৰ পৰা কিমান ওপৰত আছে, মিডিয়ামত আছে নে ল' হৈ আছে, কাৰোবাৰ চকু অকণমান ডাঙৰ, কাৰোবাৰ সৰু থাকে, চকুৰ কালাৰ্ছৰ লগতে কথা, কাৰোবাৰ ব্লেক, কাৰোবাৰ ব্ৰাউন, হেজেল, গ্ৰে, ব্লু, এইখিনি বাৰু বাহিৰত থাকে। আমাৰ ইণ্ডিয়াত মেক্সিমাম ব্লেক এণ্ড ব্ৰাউনে থাকে, কৰবাত কাৰোবাৰ অকণমান আমি যিটো কওঁ পিতল চকু, মেকুৰী চকু তেনেকুৱা থাকে। চ' সেইবোৰৰ কিছুমান মিনিং থাকে। বাকী বাহিৰা কাণ্ট্ৰিত বাৰু গ্ৰীণ কালাৰ, ব্লু কালাৰ তেনেকুৱা থাকে, গ্ৰে কালাৰো বহুত কম দেখিছো মই। ঠিক আছে, চকুৰ মাজৰ যিটো গেপ, সেই গেপটো বহুতখিনি মানে বহুত কথা মানে তাতেও লুকাই থাকে। কাৰোবাৰ চকু দুটা বহুত ওচৰত থাকে, কাৰোবাৰ চকু দুটাৰ মাজত ডিষ্টেঞ্চো বহুত থাকে। চ' সেইখিনিৰ পৰা আমি বহুত বস্তু মানুহ এজনৰ প্ৰিডিকশ্যন কৰিব পাৰো। ঠিক আছে, তেনেকুৱা কাৰোবাৰ অকণমান নেৰ' মাইণ্ডেড থাকে, তেওঁলোকৰ চিন্তা ধাৰণা বহুত সৰু থাকে, কাৰোবাৰ অকণমান ব্ৰড মাইণ্ডেড থাকে, সেইবোৰ বস্তু আমি কি কৰো, নিউমাৰলজিত সেইবোৰ নাহে। সেইখিনি আমাৰ কি কৰিব পাৰো, সেইখিনি আমি অকল চকু এইবোৰ চাই ফেচ চাই পিনে ক'ব পাৰো। বেনিফিট কেতিয়া আহি যায়, স্পেচিয়েলি যেতিয়া মানে ৰিলেশ্যনশ্বিপত অহা যায়। ৰিলেশ্যনশ্বিপতো ফাৰ্ষ্ট চব ঠিকে থাকে, বাট সেই মানুহজন ব্ৰড মাইণ্ডেড নে নেৰ' মাইণ্ডেড, বা তেখেতৰ ফেমিলি মানুহবোৰ কেনেকুৱা, ব্ৰড মাইণ্ডেড, নেৰ' মাইণ্ডেড, ঠেক মনৰ নে বহল মনৰ, সেই বস্তুটো চকুৰ পৰাই গম পোৱা যায়। তাৰপিছত আহি পৰে নাক। যাৰ নাকটো অকণমান দীঘলীয়া বা অকণমান আমি এইটো ক'ব পাৰো যে থিন হয়, কাৰোবাৰ নাক অকণমান বহল থাকে। তো যাৰ নাকটো অকণমান এনেকুৱা দীঘল হৈ থাকে, অকণমান থিন হৈ থাকে, তেওঁলোক ইণ্ডিপেণ্ডেণ্ট, চেল্ফ চাফিচিয়েণ্ট, মানে মোৰ কাম মই নিজে কৰিব পাৰিম, মোক বেলেগৰ হেল্প নালাগে। কাৰ কাৰ এনেকুৱা নাক আছে মানে একদম চিধা? মায়ুৰী বাইদেউৰে। স্যাৰ মই নাকটো ইমান জোঙা স্যাৰ, দেখিলে কব। নে আপোনাৰ অকণমান ব্ৰড আছে?
ছাৰ ইণ্ডিপেণ্ডেণ্ট হৈয়ে মই একদম কাৰো কথা কিবাই নকৰো নিজৰ ওপৰত নিজে মানে কৰিম তো কৰিম মই নিজে কৰিম আৰু ছাৰ উদাহৰণ মই কৰিও আছো এইটোৱে আই থিংক প্ৰণীতা বাইদেউৰ হৈছে হয় ছাৰ মোৰ দীঘল ফোন একদম মিলিছে ছাৰ তো তেনেকুৱা মানুহ নৰ্মেলি যোনে কাৰো আণ্ডাৰত কাম কৰিব নিবিচাৰে তেওঁলোকক নৰ্মেলি কি সাজেষ্ট কৰা যায় তেওঁলোকক বিজনেছে সাজেষ্ট কৰা যায় হয় বিনীতা বাইদেউ আনমিউট কৰি লওক হেল্ল' হয় ক'ব হয় ছাৰ মোৰো তেনেকুৱাই মানে নাকটো অকমান দীঘলীয়া অ'কে আৰু এটা কাণৰ বস্তু চাব মানে স্পেচিয়েলি যিসকল ট্ৰাইবেল মানুহ থাকে তেওঁলোকৰ নাকটো অকণমান চুটি আৰু তেওঁলোকৰ কেৰেক্টাৰিষ্টিকবোৰ চাব চবৰে অলমষ্ট ছেইম থাকে তেওঁলোকৰ চেল্ফ ৰেচপেক্টটো বহুত মানে যিহেতু নাকৰ কথা কৈছো না এটা কৈ দিছো তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট আটাইতকৈ চেল্ফ ৰেচপেক্ট আৰু যদি আপোনালোকে চেলিব্ৰিটিজবোৰক চায় চেলিব্ৰিটিৰ ওচৰত তেনেকুৱা সৰু নাকৰ চেলিব্ৰিটি কেতিয়াও দেখা নাপায় বহুত ৰেয়াৰ তো তাতেও তাৰমানে কিছুমান ৰিজন থাকে ঠিক আছে চ' নাকত তেনেকুৱা আমি আৰু কি চাব পাৰোঁ নাকটো যদি বহল হয় কেনেকুৱা দীঘল হলে কেনেকুৱা চুটি হলে কেনেকুৱা নাকবোৰৰ এংগলছ কিছুমান থাকে কিছুমান আমি যে কওঁ না নৰ্মেলি যে ভাতৰ নিচিনা নাকটো অকণমান এংগল নোজ থাকে কাৰোবাৰ নাকটো একদম চিধা থাকে কাৰোবাৰ অকণমান কাৰ্ভ থাকে মানে কেনেকুৱা কাৰোবাৰ অকণমান উঠি থাকে কাৰোবাৰ অকণমান ডিপলি এনেকুৱা থাকে ভিতৰৰ ফালৰ পৰা এনেকুৱা থাকে আচ্ছা কোনে কোনে এইটো শুনিছে যে যে কপাল ডাঙৰ হলে খুব ভাল বাট ৰিয়েল লাইফত কাৰো মিলা নাই যে মোৰ কপালখন ডাঙৰ বহুত বহল আছে বাট মিলা নাই বাট শুনাততো শুনিছে চাগে যে 5 আঙুলি কপাল 4 আঙুলি কপাল শুনিছে চাগে তেনেকুৱা বাট একচুৱেলি মিলে জানো হয় বিনীতা বাইদেউ কিন্তু শুনাততো শুনিছে চবে শুনাটো হয় মিলা নাই মানে মোৰ ভন্টিৰো আছিলে মাজু ভন্টি কিন্তু তাই মানে ইমানেই দুৰ্ভগীয়া মানে কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু তেনেকুৱা ঠিক আছে কিন্তু তাইৰ আৰু নাকটো চুটি অকমান তো তেখেতৰ কাৰণে এইটো ক'ব পাৰো যে তেখেত মেইনলি চেল্ফ ৰেচপেক্ট বহুত বেছি ইম্পৰ্টেণ্ট টকা পইচাতকৈ আটাইতকৈ ইম্পৰ্টেণ্ট বেছি তেখেতৰ চেল্ফ ৰেচপেক্ট হয় ঠিক আছে আৰু আপোনালোকে এইটোও চাব পাৰে কাৰোবাৰ কপালখন অকণমান ফুলাৰ নিচিনা থাকে কাৰোবাৰ কিন্তু প্লেইন থাকে চিধা কাৰোবাৰ কিন্তু অকণমান ফুলাৰ নিচিনা থাকে কাৰ কেনেকুৱা ফুলাৰ নিচিনা নে মানে একদম প্লেইন হয় ৰশ্মি বাইদেউ তাত ফুলাৰ নিচিনাই এই মাজতে এডোখৰ ফুলাৰ নিচিনা চেপেটা অ'কে প্লেইন ফুলাৰ নিচিনা যাৰ যাৰ ফুলা হিচাপত থাকে তেওঁলোকক এইটো কোৱা যায় যে তেওঁলোকৰো বিজনেছৰ কাৰণে বেছি ভাল জোনালী বাইদেউ জোনালী বাইদেউতো কোৰ্চটো কৰিছিল নেকি আগতে এবাৰ নে নাই নাই কৰা কৰা ছাৰ মই নাই কৰা প্লেইনে হয় ছাৰ ফুলা নিচিনা যেন নালাগে যে প্লেইন মানে মেইনলি জবত বেছি ভাল কাম কৰে বিজনেছত তেনেকুৱা মোৰতো জব নাই এতিয়া কৰা নকৰা সেইটো চবৰে নিজৰ কথা বাট মানে অ প্লেইন যদি থাকে তেতিয়াহ'লে জবত বেছি ভাল ৰাদাৰ দেন বিজনেছ ঠিক আছে হয় ৰাখি বাইদেউ ছাৰ মোৰতো ফুলা আপুনি মোৰতো ফুলা ছাৰ অকালটোতো ঠিকে কৰি আছে প্ৰফেশ্যনটো ঠিক কৰি আছো ইফালে মোক দুইটাই কৰি আছো ছাৰ আপুনিতো মিলাই আছো জবতে আৰু আছে ঠিক আছে হয় ময়ূৰী বাইদেউ ৰাখি বাইদেউ কৰিছিলে আপুনি কৰিছিলে এইটো কোৰ্চটো মই কৰিছিলো কেনেকুৱা পাইছিলে কৰিছো মানে ছাৰ ইউটিলাইজ হৈছে নে নাই ইউটিলাইজ হৈছে ছাৰ মানুহ দেখিলে আজিকালি মানে হেৰি হৈ যায় ৰিডিং কৰিব পাৰো অ'কে বঢ়িয়া হয় ময়ূৰী বাইদেউ মোৰোতো ফুলা বাৰু মানে জোখতকে বেছিয়ে ডাঙৰ চাগে আমাৰ একচুৱেলি কি হয় ফেচটো 3টা ভাগত থাকে ঠিক আছে আমি যদি নিজৰ মুখখন যদি ভাগ কৰি চাওঁ 3টা ভাগত থাকে ঠিক আছে ওপৰৰ যিটো কোৱা হয় সেইটো মেণ্টেল লাইন মেণ্টেল জোন বুলি কোৱা হয় মাজৰ যিটো পৰ্চন থাকে আমাৰ ছ'চিয়েল জোন হয়
আৰু যিটো তলৰ পৰ্চনটো থাকে সেইটো হৈ গ'ল ফিজিকেল জোন মানুহজন মেণ্টেলি কেনেকুৱা ছ'চিয়েলি কেনেকুৱা ফিজিকেলি কেনেকুৱা ফিজিকেল জোনটো ঋতিক ৰোশনৰ কেনেকুৱা তলৰ পৰ্চনটো ঋতিক ৰোশনৰ কেনেকুৱা চুটি দীঘল বহল কেনেকুৱা চেটিঙত লিখিব যোনে যোনে ঋতিক ৰোশনক জানে বা মুখখন যদি মনত আছে দীঘল হয় ৰাইট দীঘল তো তেখেতৰ ডান্স কেনেকুৱা ডান্স একশ্যন ফিজিকেলি দীঘলীয়া ৰাইট সেম হেৰিও হয় টাইগাৰ শ্ৰফৰো হয় ঠিক আছে চ' যাৰ মানে এই পৰ্চনটো অকণমান দীঘলীয়া থাকে তেওঁলোক ফিজিকেলি যিহেতু ফিজিকেল জোন হয় ন তো ফিজিকেল জোনত কি হয় তেওঁলোক ফিজিকেল কামত খুব ভাল জিমতো যাব পাৰে ফিজিকেল এক্টিভিটি দিয়ক ফিজিকেলি কিবা কাম কৰা অকল ফিল্ম ইণ্ডাষ্ট্ৰী বুলি কোৱা নাই নৰ্মেলি আপোনাৰ আশে পাশে কোনোবা যদি মানুহ আছে ফিজিকেল জোনটো যদি অকণমান ডাঙৰ আছে তেওঁক চাব তেওঁলোক ফিজিকেলি বহুত বেছি কষ্ট কৰিব পাৰে ঠিক আছে এখেতকতো চবেই চিনি পাই চাগে কি নাম আনমিউট কৰি ল'ব পাৰে আনমিউট কৰি পিনে কওক তেখেতৰ নামটো কি অমৃত শ্বাহ কাণখন কেনেকুৱা মুখখনতকে সৰু সৰুজন সৰু নে ডাঙৰ সৰু ছাৰ মুখখনতকে ইয়াতকেও সৰু কাণ আছে তেতিয়াহ'লে এইখন বিগ ইয়াৰ হিচাপত পৰে ডাঙৰ কাণ হয়তো আপোনালোকে এইটো ক'ব পাৰে যে মুখখনৰ হিচাপতকে ডাঙৰ হৈ আছে বা ইয়াতকে আৰু সৰু কাণ আহে কিছুমানৰ আমিৰ খানৰ কাণখন চাব কেনেকুৱা ভিতৰৰ ফালে মুখ কৰা নে বাহিৰৰ পৰা ওলাই অহা সহা কাণীয়া বুলি কয় ন আই থিংক শুনিছে চাগে বহুতে কিছুমানৰ থাকে ন কাণবোৰ অকণ বাহিৰৰ পৰা এনেকে থাকে কোনোবা আছে ইয়াতে যাৰ কাণ দুখন অকণমান বাহিৰৰ পৰা এনেকুৱা অহা হাতীৰ কাণ একচুৱেলি কি হয় যাৰ ডাঙৰ কাণ হয় তেওঁলোক কি হয় স্মাৰ্ট পাৰ্চনেলিটি হয় ইণ্টেলিজেণ্ট হয় গুড লিচনাৰো হয় শুনে তেওঁলোকে কিন্তু ডিচিশ্যন লোৱাৰ সময়তো তেওঁলোকে অকণমান টাইম লয় আৰু ডিটেইল হিচাপত ভাল পায় ঠিক আছে আৰু যোনে যোনে কৈ আছে যে আমিৰ খানৰ নিচিনা কাণ দুখন অকণমান ওলাই আহা আমিৰ খানৰ পাৰ্চনেলিটি কি আমিৰ খানক কি হিচাপত জানে মানে আমিৰ খানক কি বুলি কয় আনমিউট কৰিব পাৰে এটা টাৰ্ম ইউজ কৰে আমিৰ খানৰ কাৰণে perfectionist মিষ্টাৰ পাৰফেকশ্যনিষ্ট নিজৰটো কৰে নে বেলেগৰটো কৰে মানে ডাইৰেক্টৰে বেছি শুনে নিজৰ কামটো বেছি কৰে নিজৰ কাম বেছি কৰে ভিতৰটো ছাৰ তো তেনেকুৱা মানুহ যাৰ কাণ দুখন তেনেকুৱা বাহিৰৰ ফালে ওলোৱা তেওঁলোকক দেখিবই যে তেওঁলোকে অকণমান নিজতকৈ বাহিৰতকৈ নিজৰ কথাটো বেছি শুনে বা নিজৰটোৱে বেছি কৰে অকণমান জিদ্দিও থাকে সেইখিনি অকণমান ডিটেইলছ হিচাপত তাৰমানে সৰু কাণ হলে কেনেকুৱা হ'ব মিডিয়ামবোৰ কেনেকুৱা ডাঙৰ বিগ ইয়াৰ্ছৰটো কৈয়ে দিলো অলৰেডি প্লেচমেণ্ট অফ ইয়াৰ কাণখন ক'ত প্লেচ কৰা থাকে যেনেকুৱা আমিৰ খানৰ অকণমান বাহিৰৰ ফালে আৰু আমাৰ অকণমান ভিতৰৰ ফালে চ' তেনেকুৱা কাণৰ ডেছক্ৰিপশ্যনো বহুত বেছি থাকে ঠিক আছে মাউথ কাৰোবাৰ মুখখন অকণমান ডাঙৰ থাকে ব্ৰড হিচাপত ধৰি লওক এখেতৰ যদি চাওঁ মুখখন অকণমান বহল আছে কাৰোবাৰ কিন্তু বেছি বহল নাথাকে কিছুমান অকণমান সৰু থাকে চ' যাৰ বেছি বহল থাকে তেওঁলোক এক্সট্ৰভাৰ্ট মানে ইজিলি তেওঁলোকৰ ওচৰত গৈ পিনে যদি কথা পাতে তেওঁলোকে মুখখন খুলি দিব কিবা সুধিব লগা আছে আপোনাৰ কথা অকণমান কৈ দিয়ক তেওঁ নিজৰ কথা চব কৈ দিব বহুত ইজিলি অপেন হৈ যায় চ' এতিয়া তেনেকুৱা ধৰণৰ মানুহক নিজৰ চিক্ৰেটবোৰ শ্বেয়াৰ কৰিবনে যাৰ মুখখন অকণমান ডাঙৰ তেওঁলোকক চিক্ৰেট শ্বেয়াৰ কৰিবনে যদি নকৰে কিয় নকৰে ছাৰ সকলোৱে গম পাই যাব ছাৰ বেলেগক কৈ দিব তেনেকুৱা মানুহে চিক্ৰেট নাৰাখে কাৰণ বহুত বেছি ফ্ৰেণ্ডলি হয় আপুনি গৈ পিনে অকণমান নিজৰ দুখৰ কথা কৈ দিয়ক তেওঁ নিজৰ দুখৰ কথা চব কৈ দিব তাৰপিছত থাৰ্ড মানুহ এজন যদি আহি পিনে তেখেতৰ দুখৰ কথা কয় তেতিয়াহ'লে আপোনাৰ দুখৰ কথাখিনিও কৈ দিব যে অমুক আহিছিলে তেওঁ তেনেকুৱা চব বস্তু কৈ দিয়ে ত' বিগ মাউথ যেতিয়া আহে ঠিক তেনেকুৱা স্মল মাউথো থাকে লিপছৰ কথাও বহুত থাকে কিছুমানৰ আপাৰ লিপছ ডাঙৰ থাকে লোৱাৰ লিপছ সৰু থাকে কাৰোবাৰ ৰিভাৰ্ছ লোৱাৰ লিপছ ডাঙৰ থাকে আপাৰ লিপছ সৰু থাকে কাৰোবাৰ আপাৰ এণ্ড লোৱাৰ কমপ্লিটলি ছেইম থাকে
কাৰোবাৰ ব্ৰড বহুত ডাঙৰ লিপছ বহুত ডাঙৰ থাকে, কাৰোবাৰ লিপছ বহুত সৰু থাকে, কিছুমান লিপছৰ কোনো শ্বেপ নাথাকে, কিছুমান লিপছ বহুত বেছি থিন থাকে। চ' প্ৰত্যেকটো লিপছৰ ওপৰতে তেনেকুৱা এনালাইজ কৰিব পাৰি। তাৰপিছত কিছুমানৰ লিপছ এনেকুৱা এম শ্বেপ, ওপৰত আপোনালোকে দেখিব অকণমান এমৰ নিচিনা অকণমান থাকে। বহুত কম মানুহ থাকে, কাৰোবাৰ অকণমান ডাইৰেক্টলি এনেকুৱা ষ্ট্ৰেইট থাকিব পাৰে বা এমটো অকণমান কম থাকিব পাৰে। বহুত বেছি প্ৰমিনেণ্ট হিচাপত যদি এম থাকে, তেনেকুৱা মানুহ বহুত বেছি টেলেণ্টেড হয়, ক্ৰিয়েটিভ হয় আৰু ছ'চিয়েলাইজ পাৰ্চন, মানে ছ'চাইটিৰ লগত ইনভলভ হয়, ছ'চাইটিৰ লগত থাকি ঘূৰি ফুৰি বেছি ভাল পায়। আছে ইয়াতে। হয়, সুইটি বাইদেউ। হয় ছাৰ, মোৰো তেনেকুৱাই এমৰ নিচিনা আছে মোৰ। অ'কে, ক্ৰিয়েটিভিটি হিচাপত কি তেনেকুৱা কি আছে আপোনাৰ? মই গান চান গাই ভাল পাওঁ আৰু মানুহক খুব মানে বুজাব পাৰো মই মানুহৰ কথাবিলাক। কথাবিলাক বহুত ধৰণে মানে সঁচিকায়ো বুজাব পাৰো, কিন্তু মিছা নহয় আৰু সঁচাকে আৰু বিভিন্ন ধৰণে বুজাব পাৰো কথাবিলাক। মিলি গৈছে চবৰে লগতে, ঠিক আছে। ঠিক তেনেকে দাঁতৰ লগতো কথা থাকে, কাৰোবাৰ দাঁত ইভেন থাকে, আমি যে কওঁ যে ডালিম দাঁত বুলি কওঁ, বহুত ধুনীয়া থাকে, কাৰোবাৰ দাঁত অকণমান আনইভেন থাকে। আনইভেন দাঁতৰ লগতো কিছুমান থাকে তেনেকুৱা। চুলিৰ কালাৰ, ইয়াতে মেক্সিমাম হয়তো ব্লেক কালাৰে আছে, চ' ব্লেক কালাৰটো মই বুজাই দিব বিচাৰিছো। যাৰ চুলিৰ কালাৰ ব্লেক কালাৰ, তেওঁলোক বহুত বেছি ডিটাৰমাইণ্ড হয়, তেওঁলোকৰ উইল পাৱাৰ বহুত বেছি ষ্ট্ৰং থাকে। আই থিংক ব্লেক কালাৰৰ বহুত বেছি আছে। নৰ্মেলি আমাৰ ইয়াতে ব্লেক কালাৰ, ব্ৰাউন কালাৰ থাকে। আজিকালি ধৰক অকণমান কালাৰ কৰে বহুতে, অকণমান গল্ডেন কালাৰ টাইপ কৰে, সেইবোৰো মিনিং থাকে। পাৰ্চনেলিটি একচুৱেলি চেঞ্জ হৈ যায়। চাব কিছুমান মানুহৰ কালাৰ কৰাৰ পিছত তেওঁলোকৰ নেচাৰবোৰ অকণমান চেঞ্জ হৈ আহি থাকে। তো ঠিক তেনেকুৱা আমি কালাৰ্ছ হিচাপত আমি নিজৰ নেচাৰবোৰ চেঞ্জ কৰিব পাৰোঁ। আমাৰ মুখখন যদি আপোনালোকে ফটোত চাই, সৰু থাকোঁতে অকণমান বেলেগ আছিল, বা হয়তো কলেজ টাইমত, স্কুল টাইমত মুখখন অকণমান বেলেগ আছিল, তেতিয়া নেচাৰ বেলেগ আছিলে। এতিয়া লাহে লাহে ডাঙৰ হৈ গৈছো, মুখখনো অকণমান শ্বেপ বেলেগ হৈ গৈ আছে, কাৰোবাৰ হয়তো অকণমান গালত চৰ্বি আহিছে, সেইবোৰৰো মিনিং থাকে। যেনেকুৱা মানুহ এজন ডাঙৰ হৈ থাকে, মুখৰ শ্বেপবোৰ যেতিয়া চেঞ্জ হৈ থাকে, পাৰ্চনেলিটিও লাহে লাহে ঠিক তেনেকৈ চেঞ্জ হৈ আহি থাকে। ঠিক আছে, তো ঠিক তেনেকৈ আমি চুলিৰ কালাৰ, যেনেকুৱা ব্ৰাউন কালাৰ, কোনোবা অকণমান ব্লণ্ড থাকে। আজিকালি আৰু এটা ট্ৰেণ্ড এটা আহিছে, মাজে মাজে অকণমান পকি থাকে, মাজে মাজে অকণমান কেঁচা হৈ থাকে, চল্ট এণ্ড পেপাৰ বুলিও কোৱা হয়। কিছুমানে ৰাখে তেনেকুৱা, কিছুমানে বনাই লয়। তো সেইটোৰো মিনিং আছে। কোনোবাই ৰেড কালাৰ কৰে, ঠিক তেনেকৈ বহুত ফিমেলছৰ শ্বৰ্ট হেয়াৰ থাকে, কাৰোবাৰ বহুত চুটি, কাৰোবাৰ মিডিয়াম লেন্থ, কাৰোবাৰ বহুত দীঘল। আই থিংক এটা ভিডিঅ' মোৰ দিয়া আছে ইউটিউবত, ইমান চিয়'ৰ নহয় বাৰু। ফাৰ্ষ্ট তেখেতৰ চুলি দীঘল আছিলে, তেখেতৰ কেৰেক্টাৰিষ্টিক বেলেগ আছিল। তাৰপিছত তেখেতে চুলি কাটি একদম শ্বৰ্ট কৰি দিছিলে, বইজ কাট, তেতিয়া তেখেতৰ নেচাৰ চেঞ্জ হৈ গৈছিলে। আৰু ঠিক তেনেকৈ বইজ, ল'ৰাৰো হেয়াৰষ্টাইল, এটা কাৰোবাৰ আছে যাৰ এনেকুৱা হেয়াৰষ্টাইল ৰাখে নিজৰ ফেমিলি মেম্বাৰ্ছত, ল'ৰা ছোৱালী ঘৰত, মানে মেক্সিমাম টাইম এনেকৈ ৰাখি ভাল পায়। মই যেতিয়া কাটো অকণমান মোৰ আহে, এনেকুৱা থাকে, মানে এসপ্তাহ, 7 days 10 days তেনেকুৱা থাকে, তাৰপিছত আহি যায়। বাট কিছুমান মানুহ থাকে যোনে কণ্টিনিউৱাছলি এনেকৈ ৰাখে। কোনোবা আছে যাৰ ঘৰৰ এনেকুৱা ল'ৰা চুলি এনেকৈ ৰাখি বেছি ভাল পায়, মেক্সিমাম সময় এনেকৈ ৰাখে। হয়, ময়ূৰী বাইদেউ। ছাৰ হয়, মোৰ দেওৰে তেনেকে ৰাখে চুলিখিনি, মানে আগফালে বেছি মেক্সিমাম জপ তেনেকে ৰাখে। ৰাখে, মেক্সিমামে তেনেকে কাটে চুলিখিনি। কেৰিয়াৰ কেনেকুৱা? ছাৰ এতিয়া আগতে এনেকে জব কৰি আছিলে, এতিয়া জবো বাদ দিলে। কোনো এটা কাম মানে স্থায়ীভাৱে নকৰেই, অলপ দিন কৰে, থাকিব নোৱাৰা হ'ল আহিছে। সেইটোৱে আনচাৰ। যদি এনেকুৱা ৰাখে চুলি, তেওঁলোক কেৰিয়াৰ লৈ পিনে সদায় মানে চিয়'ৰ হৈ নাথাকে, কেৰিয়াৰ লৈ সদায় কনফিউজ, কথাই নালাগে, কাৰো কথা নুশুনে, ঘৰৰ মানুহ কাৰো কথাও নুশুনে। নুশুনে, নিজৰটোৱে যিটো শুদ্ধ সেইটোৱে। ত' সেইটোৱে আনচাৰ, যে এনেকুৱা হেয়াৰষ্টাইলটো খুব এটা ভাল নহয়। আজিকালি মেক্সিমামে ৰাখে, তো আজিকালি মেক্সিমাম ল'ৰা ছোৱালী কেনেকুৱা ব্যৱহাৰ ঠিক গমেই পায়। ছাৰ কাজনৰ হয়। এনেকুৱা কেৰেক্টাৰিষ্টিক হয় যিখিনি ক'লো মই। ছাৰ, বাকী চবতো কথা একো নুশুনে, খালি গভৰ্ণমেণ্ট জবৰ কাৰণে কেৰিয়াৰ লৈ ইমান চিন্তা নকৰে।
বাট লাইফত সেটেলমেন্ট নাই, বিয়া নকৰে মানে নাথাকে মানে কেৰিয়াৰ স্যাৰ লৈ পিনে কনফিউজ হৈয়ে থাকিব পেৰেণ্টছৰ কথাৰ লগত খুব এটা নিমিলে ব্যৱহাৰ পাতি খুব এটা ভাল নহয় নাই 90% স্যাৰ কেছত এইটো বস্তু দেখিবই নাই স্যাৰ সব সাবস্টেন্স অ্যাবিউজও আছে মানে মানে যোনটো কয় মানে পচা আম যোনটো কয় ঘৰত অ'কে চ' চলিউশ্যনে এইটো যদি নিজৰ হেয়াৰষ্টাইলটো চেঞ্জ কৰে তেতিয়াহ'লে আহি যাব মই যেতিয়া কাটো এইটো হয় যে মই কাটাৰ সময়ত এনেকুৱা থাকে বাট আফটাৰ 7 days 7 to 15 days মোৰ আকৌ নৰ্মেল হৈ যায় ঠিক আছে তো ঠিক তেনেকুৱা বয়জৰ তেনেকুৱা আমি হেয়াৰ কাটৰ ওপৰতো ডিছকাছ কৰিম আৰু মুখত তিল কাৰোবাৰ আইব্ৰজৰ ওপৰত আছে কাৰোবাৰ চকুৰ ওচৰত আছে কাৰোবাৰ নাকত আছে কাৰোবাৰ লিপছত আছে আমি তেনেকৈ শিকিম যে গালত থাকিলে কি হয় লিপছত থাকিলে কি হ'ব ধুতুৰিত থাকিলে কি হয় চকুত থাকিলে কি হয় বা নাকত থাকিলে কি হ'ব কাণত থাকিলে কি হ'ব ফেচ হিচাপত ক'ত তিল থাকিলে কি মিনিং হয় সেই বস্তুটো বুজাই দিয়া হ'ব তো কাৰোবাৰ আইব্ৰজৰ ওচৰত আছে নেকি চকুৰ ওচৰত থাকিলে কি হ'ব তেওঁলোকৰ আইডিয়াজ বহুত বেছি আহে আৰু যদি অকণমান আইব্ৰজৰ ওপৰত থাকে তেওঁলোকৰ ফেমিলি লাইফো খুব ভাল তেওঁলোকৰ নিজৰ ঘৰত ফেমিলি লাইফ যিটো চলি থাকে সেইটো ভাল হয় ভেৰি নাইস স্যাৰ মোৰ আছে আইব্ৰজৰ ওপৰতে আছে স্যাৰ অ'কে মাজত আৰু য'ত মিলিছে আমি ফুটটো লওঁ তাৰ অকণমান কাষতে আছে স্যাৰ এইখিনি মিলিছে ফেমিলি গাৰ্ল হয় স্যাৰ হুম, okay. আইডিয়াবিলাক আহে বাৰু দেই কিবা কিবি হেৰি হলে ময়ে দিওঁ আৰু আইডিয়াটো এইটো এনেকা কৰিলে ভাল হ'ব Right. আৰু সেইটো সেনেকে ভালেই হয়গে যিটো কওঁ স্যাৰ তো মেইনলি আইডিয়াজ ইন ফেমিলি হিচাপত হয় ঠিক আছে সুদীপ্তা বাইদেউ সৰি স্যাৰ মই এটা এক্সট্ৰা সুধিছো নাকত থাকিলে কি হয় স্যাৰ সেইখিনি কাৰণেতো কৰ্চত আহিব লাগিব অ আচ্ছা ঠিক আছে স্যাৰ এনে সুধিছো হয় চিয়'ৰ একো নাই হয় ৰশ্মি বাইদেউ হয় মোৰ চেলাৰী তলতে আছে একদম মানে লগতে লাগি অ'কে ঠিক আছে এইখিনি কিমান দূৰ হয় বাৰু মিলিছে অলপ আপোনাৰ আইডিয়া খিনি আহে বাৰু নতুন নতুন আইডিয়া বা ধৰক বেলেগক দিও তেনেকে হুম, হুম, সেইখিনি বাৰু মিলিছে okay, ঠিক আছে মৌচুমী বাইদেউ আনমিউট কৰি ল'ব ছাৰ মোৰো আছে চেলাৰীৰ ওপৰত কমপ্লিটটো মানে লেফ্ট হেণ্ডৰ চেলাৰীয়ে আছে ৰাইটত নহয় কমপ্লিটটো লেফ্ট মইহে এণ্ড ৰাইট দুইটাই আইডিয়া দিওঁ একো নাই চব লেফ্ট আৰু ৰাইটৰ লগত মেটাৰ মানে নকৰে মেইনলি লেফ্ট আই মানে চেলাৰীৰ ওপৰত আছে হুম, হুম, ঘৰতো চব কমপ্লিট চব ময়ে কৰো চব ময়ে হুম, হুম, আইডিয়া দিওঁ চব এভৰিথিং ছাৰ এইটো মিলিছে কিন্তু ছাৰ থেংক ইউ okay, ঠিক আছে হয় আলিতা বাইদেউ হয় ছাৰ মোৰো আছে ৰাইট চাইডে আছে অ'কে এইখিনি মিলিছে আইডিয়াজ আহে তাৰপিছত হয় ফেমিলিৰ মিলিছে লগত ফেমিলিৰ লাইফটো ভাল হয় ছাৰ Okay. অকল এটাও বস্তুৰ ওপৰতে ডিপেণ্ড নহয় বহুত কথাখিনি থাকে যেনেকুৱা আমি যেতিয়া ডেট অফ বাৰ্থ চাওঁ অকল ডেট অফ বাৰ্থৰ অকল ভাগ্যাং মূলাংকৰ ওপৰত ডিপেণ্ড নকৰে গোটেই কম্বিনেশ্যনৰ ওপৰত মিলে ঠিক তেনেকে ইয়াতেও অকল আইব্ৰজৰ ওপৰত নহয় ঠিক গোটেই মুখখনৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে হয় প্ৰীতিৰেখা মোৰো আছে ছাৰ ৰাইট চাইডে ওপৰত চেলাৰী ওপৰতে অ'কে আছে আইডিয়াজ আহে মিলিছে কথাটো মিলিছে লেফ্টত মোৰো আছে আহে নাকত মোৰো আছে লিপছৰ ওচৰতো আছে গোটেই মুখখন একচুৱেলি মোৰ তিলেৰে ভৰ্তি হৈছে লিপছৰ যাৰ ওচৰত আছে কোনোবা আছে যাৰ লিপছৰ ওচৰত আছে মই কৈ দিওঁ আৰু মোৰ ইয়াতে লিপছৰ ওচৰত আছে কোনোবা আছে যাৰ লিপছৰ ওচৰত আছে আলিতা বাইদেউৰ আছে বাহিৰা খানা খালে পেটৰ প্ৰব্লেম আহে হয় ছাৰ এইটো তিলটোৰ পেটৰ কাৰণে আহে প্ৰব্লেমটো বেছি হয় সলিউশ্যন এইটো যে বাহিৰা খানাবোৰ বাদ দিব লাগে হ'ব ছাৰ ঠিক আছে যাৰ লিপছৰ ওচৰত তিল আছে এবাৰ কনফাৰ্ম কৰিব যে বাহিৰা খানা খালে পেটটো অকণমান দিগদাৰ কৰে ছাৰ প্ৰণীতা মোৰ বাইদেউ ছোৱালীটোৰ এইখিনিত আছে ছাৰ ৰাইট চাইডত কিমান এইখিনিত দূৰ আছে মিলিছে ছোৱালীটো মিলিছে ছাৰ Okay. হয় ধ্যান ছাৰ লেফ্ট চাইডৰ লিপছৰ ওপৰত আছে লেফ্ট চাইডৰ লিপছৰ ওপৰত আছে ছাৰ অ'কে সেইটো মানে প্ৰব্লেম লেফ্ট আহে চাইডৰ তেনেকুৱা নাকৰ ফুটাটোৰ তলতে আৰু Okay.
হয় সংগীতা বাইদেউ লিপছৰ ওচৰত থাকিলে বোলে লাভাৰ হয় বুলি কয় থাকে ইয়াত এতিয়া মই জাষ্ট এটা পইণ্ট হিচাপত কৈছো কিমান দূৰ মিলিছে মানে লিপছৰ ওচৰত থাকিলে মানে কি হৈ যায় হেৰি হয় পেটৰ প্ৰব্লেম আহে বাহিৰা খানা খালে নাই সেইটোতো নাহে কিন্তু লাভাৰটো হয় ছাৰ Okay. এইটোতো হয় ছাৰ আৰু ছাৰ এইটো যে ফেচ ৰিডিঙৰ কথাটো এটা ইণ্টাৰেষ্টিং কথা ছাৰ এনে ধপ মাৰিবৰ কাৰণে ছাৰ 8, 9, 10ৰ পৰা মানুহৰ মুখ চাই চাই কথা কওঁ ছাৰ এইটো বেলেগ ইণ্টাৰেষ্টিং কোৰ্চটো এতিয়ালৈকে লোৱা নাই কিন্তু ছাৰ মানুহ দেখিলে মানে তই এনেকুৱা নেকি তুমি এনেকুৱা নেকি বুলি মানে ছাৰ এটা কথা পতাৰ বাহানা এটা উলিয়াই লওঁ ছাৰ এইটো কিন্তু ইণ্টাৰেষ্টিং চাবজেক্ট হয় আৰু যিয়ে কোৰ্চ কৰিব তাৰমানে কি হয় জানেনে ছাৰ মানুহৰ মুখলৈ চাই থাকোতে মানুহ ইজনে ক'ব মানে ইজনে ছাৰ বহুত হেৰি হৈ যায় তাৰমানে ফাৰ্ষ্ট ডেৰ পৰা ইণ্টাৰেষ্ট আছে এনেকুৱা হৈ ছাৰ যায় যে নেক্সট দিনাখনৰ পৰাই বাহিৰত ওলাই গ'লে অকল মানুহৰ মুখৰ ফালে চাই থকা নেকি মুখখন কেনেকুৱা হ'ব পাৰে নাই সেইটো নাই সেইটোতো একদম প্ৰথম দিনাখনৰ পৰা যেতিয়াৰ পৰা হৈছে ছাৰ তেতিয়াৰ পৰাই মুখখন চাই থাকো আৰু চাই পিনি সি এক্সপ্ৰেছনত কি কৰিব বিচাৰিছে একদম তন্নকে চাওঁ চকু কেনেকুৱা চেলাউৰি কেনেকুৱা ওঠত কিবা আছে নেকি নাকত কিবা আছে চব তন্নকে চাওঁ এইটো মানে এটা সাংঘাতিক তাৰমানে এইটো বেলেগ ধৰণৰ চাবজেক্ট এইটো যিয়ে কোৰ্চ কৰিছে তেওঁহে বুজিব পাৰিব ইয়াৰ মজাটো ছাৰ আৰু যি কৰা নাই এইটো নাজানিব ছাৰ আমাৰ ফাৰ্ষ্ট ডে এনেকুৱা হয় ন যিসকল ধৰক মানে হাউচ ৱাইফ জইন কৰে তেওঁলোকে হাজবেণ্ডৰ মুখৰ ফালে চাই থাকে ক্লাছৰ পিছত আৰু হাজবেণ্ডে সুধে যে কি হ'ল আজি কিয় চাই আছে চ' তেনেকুৱা ফিডবেকো আছে হয় তহমিতা বাইদেউ মোৰ থুতৰিত আছে সেইডোখৰ মাহটো আৰু লিপৰ তলতো অকমান তিল আছে দেই মাহ নহয় তিল এডোখৰ আৰু গালৰ মাজততো আছে গোটেই ভৰা এইফালে চবৰে মিনিং থাকে চব আমি হয় প্ৰশ্ন ছাৰ মোৰ ল'ৰাটোৰ আছে নহয় বস্তুতে আছে ওপৰৰ বস্তুত আছে ছাৰ আৰু তাৰ কিছুমান বস্তু খালে পেটৰ বিষ হয় বাহিৰত এভইড কৰিব বাকী আৰু কিন্তু ছাৰ বহুত কথা কয় আমি আগতে শুনিছিলো ওঠত তিল থাকিলে কথা বেছি কয় বুলি ই একদম বহুত কথা কয় তো কন্টেন্ট হিচাপত ইমানখিনিয়ে হয় আৰু লগতে ইয়াতে এক্সট্ৰা হিচাপত এইটো থাকে যে প্ৰত্যেকটো বেচতে আমাৰ ৰেমেডিজ থাকে যোনে এইটো কোৰ্চ কৰে তেওঁলোকৰ প্ৰিমিয়াম মেম্বাৰশ্বিপ হিচাপতে প্ৰিমিয়াম মেম্বাৰশ্বিপ মিনিং কি হয় যিসকল প্ৰিমিয়াম মেম্বাৰ থাকে তেওঁলোকৰ স্পেচিয়েলি কিছুমান মাজে মাজে এক্সট্ৰা ক্লাছ থাকে এক্সট্ৰা মেডিটেশ্যন ছেশ্যন থাকে যেনেকুৱা কালি ছানডে কালি এটা মেডিটেশ্যন ছেশ্যন থাকিব 9টাত যিসকল প্ৰিমিয়াম মেম্বাৰ্ছ হয় ৰেকৰ্ডিং থাকিব কোৰ্চটো লাইফ টাইম যেতিয়াই বিচাৰে ৰিপিট কৰি থাকিব পাৰে চাৰ্টিফিকেট থাকিব ৰেকৰ্ডিং থাকিব লগতে কোৰ্চৰ PDF-টোও থাকিব ঠিক আছে কাৰ ইণ্টাৰেষ্ট আছে কৰা নকৰাৰ পিছৰ কথা অলৰেডি মই গ্ৰুপত দিছোঁই গোটেই ডিটেইলছখিনি দিয়াই আছে কাৰ ইণ্টাৰেষ্ট আছে ৰিজনটো কি লাইক সুদীপ্তা বাইদেউ যে শিকিব বিচাৰিছো কিয় মেইনলি তেতিয়াহলে গম পাম মানুহ এতিয়া যিমান নতুন নতুন লগ পাম বা পুৰণা আছে লগ পোৱা মানুহবিলাক মোৰ বিষয়ে কি বা ভাবে তেনেকে গম পাব পাৰিম ন ছাৰ কেনেকুৱা ৰিয়েকশ্যন হ'ব সেইটোৱে জানিব পাৰিম কিছুমান আইডিয়া ল'ব পাৰিম নতুন মানুহৰ লগত ইন্টাৰেক্ট কৰাৰ আগত কেনেকুৱা হ'ব পাৰে মানুহজন সেইটো আইডিয়া এটা সৰুকে হলেও পাম ছাৰ ইয়াতে এটা বেনিফিট এইটো দেখা গৈছে যে আমাৰ আই থিংক ফাৰ্ষ্ট বেটছৰ ষ্টুডেণ্ট আছিলে ঠিক আছে তো তেখেতৰ ৰিলেটিভছৰ এজনী ছোৱালীৰ বিয়া ঠিক হৈছিলে বিয়া ঠিক হোৱা নাছিলে ল'ৰা আহিছিলে একচুৱেলি চাবৰ কাৰণে তো ল'ৰাৰ গোটেই ফেমিলি মেম্বাৰ্ছবোৰ কেনেকুৱা তেখেতে ফেচ ৰিডিং কৰি পিনে গোটেইখিনি এনালাইজ কৰিছিলে এতিয়া পিছত একচেপ্ট কৰা নকৰা সেইটো পিছৰ কথা তেখেতে মানে আহে ফাৰ্ষ্ট হিচাপত কেনেকুৱা থাকে চবেই চুইট থাকে চব আছে একচুৱেল ৰূপবোৰ কি হয় লাহে লাহে দেখুৱাই দিয়ে ন চ' সেই বস্তুটো তেখেতে আগতে প্ৰিডিক্ট কৰিছিল আৰু সেইটো ৰিজনতে ফেচ ৰিডিংটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে আৰু যিসকলে ধৰক প্ৰফেচনেল লাইফতো আছে মানে প্ৰফেচনেলি এইটো কৰি আছে হয়তো যোনে নিউমাৰলজি হিচাপত কৰি আছে কোনোবা এষ্ট্ৰলজি চাই আছে তেওঁলোকৰ কাৰণেও বহুতখিনি বেনিফিচিয়েল হৈ যায় মানে এইটো বস্তু আপোনালোকে ইনক্লুড কৰিব পাৰে প্ৰফেচন হিচাপে ঠিক আছে মানে আপোনাৰ ওচৰত যদি ক্লাইণ্ট আহিছে এতিয়া অকল নিউমাৰলজি ৰিডিঙে নহয় তেওঁৰ ফেচ ৰিডিঙো কৰি দিব পাৰে এটা বনাছ হিচাপত ইনক্লুড হৈ যাব আপোনালোকৰ প্ৰিডিকশ্যনত প্লাছ কেতিয়াবা এনেকুৱাও থাকে আপোনাৰ ওচৰত ক্লাইণ্টে বেলেগৰ ফটো হয়তো লৈ আহিব পাৰে তেওঁৰ এনালাইচিছো কৰাই দিব পাৰে মানে ফটো চাইও আপোনালোকে এনালাইচিছ কৰিব পাৰা ঠিক আছে মই ফিজটো জনাই আছো লগতে ৰেমেডিজত যিখিনি প্ৰমিছ কৰিছিলো মই দি আছো বাট সেইটো আউট অফ ৰেকৰ্ডেড নাথাকে তেওঁ মানে প্ৰথমতে ইণ্টাৰভিউ দিছিলে চিলেকশ্যন নহলে পাছত দিছিলে
তাৰ পাছত মই তেওঁক দিলো, তাৰপিছত চান্টিং কৰিবলৈ দিলো। তেওঁ সেইদিনাখন গোটেই দিনটো চান্টিং কৰিছে। পাছদিনাখন সেই স্কুলখনৰ প্ৰিন্সিপালে তেওঁলৈ ফোন কৰিছে আৰু স্কুলে মাতিছে। তেওঁ এতিয়া সেইখন স্কুলতে জব পালে আৰু তেওঁ মানে এতিয়া বহুত ৰেচপন্স পাইছে আগতকে। আগততো তেওঁ ল' চেক্টৰত আছিলে, এতিয়া মানে বহুত হাই হৈছে আৰু তেওঁৰ পজিশ্যনো ভাল হৈছে স্কুলখনত। তো কেনেকৈ ইউজ কৰিব কোডটো আপোনালোকে চেণ্টিং কৰিব পাৰে ছিংগল ডিজিটত আৰু নিজৰ লেফ্ট হেণ্ডতো লিখিব পাৰে। ঠিক আছে। আৰু সংগীতা বাইদেউ। ছাৰ মই দিছিলো এইকেইটা আপুনি যিটো দিছিলে অৰুণাচলত হৈছে ছাৰ গভৰ্ণমেণ্ট জব। আৰু ছাৰ এইটো নিজৰ ইচ্ছা মতে ছাৰ চেলেৰিটো মানে একদম যিটো কৈছে সেইটোৱে হৈছে ছাৰ চেলেৰিটো। মানে দুজন ক্লায়েণ্ট, এজন হৈছে ছাৰ অৰুণাচলৰ, সেইটোতো বেলেগ, আৰু যিজন বেংগালুৰুত হৈছে ছাৰ একদম উইদিন 10 ডেজৰ ভিতৰত নিজৰ ইচ্ছা মতে হৈছে ছাৰ, যিটো চেলেৰি বিচাৰিছিলে সেইটো চেলেৰি। আৰু মই এইটো ইউজ কৰিবলৈ কৈছো ছাৰ, লিখিবলৈতো কৈছোৱেই, আৰু এই গোটেইকেইটা নাম্বাৰ এখন কাগজত লিখি ৰাখি তাৰ ওপৰত পানী বটল থৈ পিনি খাবলৈ কৈছিলো মই ছাৰ। ৱাটাৰ থেৰাপি। হয় ছাৰ, তিনিটা মেথডত চান্টিং, লিখা আৰু ছাৰ হেৰি ৱাটাৰ থেৰাপি। আৰু লিখাটো ছাৰ বহীখনতো মই লিখিবলৈ কৈছিলো ছাৰ, যিমান পাৰে সিমান। আৰু তো ৰিজাল্ট ছাৰ 15 ডেজত ছাৰ বহুত বেছি ভাল ৰিজাল্ট ছাৰ। থেংক ইউ ছ' মাছ। মই দি আছো আকৌ লাষ্টত আৰু আকৌ এবাৰ মই দি দিম যাতে আপোনালোকে চবেই স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। ঠিক আছে। কোৰ্চ ফি হৈ গ'ল 2100। ক্লাছ আমাৰ ষ্টাৰ্ট হ'ব মানডেৰ পৰা। 3 দিন বা 4 দিন হ'ব ক্লাছটো। মানডে, টিউজডে, ৱেডনেছডে। যদি অকণমান ডাউট থাকি যায় তেতিয়াহ'লে হয়তো থাৰ্ছডেলৈকে হ'ব পাৰে। গোটেই ডিটেইলছতে হ'ব ক্লাছটো। আৰু আই থিংক আমাৰ ওচৰত এতিয়া অকল 15টা চিট এতিয়াও আছে। 15 জনে এতিয়াও ৰেজিষ্টাৰ কৰিব পাৰে। যোনে কৰে আজিয়ে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব যাতে কালি যিটো আমাৰ প্ৰিমিয়াম মেডিটেশ্যন ছেশ্যন আছে সেইটো যাতে মিছ নহয়। ঠিক আছে। সেইটো আমাৰ মেইনলি মানি ৰেকি হিলিং ছেশ্যনে হ'ব। তাতেও কিছুমান কোড শ্বেয়াৰ কৰি দিয়া হ'ব। কিছুমান কোড মানে প্ৰিমিয়াম মেম্বাৰ্ছকে দিয়া যায়, সেইবোৰ আপোনালোকে ৰিলছতো নাপায়। যেনেকুৱা কালাছ যে মই আপোনালোকে দেখিছিলে, শুনিছিলে চাগে, ফিডবেকবোৰো দেখিছে, ক'তো নাপায়, অকল ক্লাছতহে দিয়া আছিলে। হয় জোনালী বাইদেউ। হেল্ল', হয় ছাৰ। হয় কওক। এইটো ৰিজাল্টটো কেনেকে পাইছো, তাৰমানে নৰ্থ ইষ্ট বেংকৰ BM এজন, ব্ৰাঞ্চ মেনেজাৰ এজন, তেখেতে মানে সেই ইণ্টাৰভিউ দিবলৈ গৈ পেলাই বহি আছে বাহিৰত বাৰান্দাত, মানে সেই ইণ্টাৰভিউ হলৰ আৰু বাহিৰত। আৰু তাৰপিছত মই কিয় জানো তেখেতক মই মেছেজ কৰিলো, মোৰ গ্ৰুপৰে মেম্বাৰ হয় বাৰু, মই তেখেতক কিয় জানো মেছেজ কৰিলো, বোলো ক'ত আছে, কি কৰি আছে, কৈছে এই ৰ'ব ইণ্টাৰভিউ এটা দিবৰ কাৰণে বহি আছো, 6 নম্বৰত আছে মোৰ নাম লিষ্টটো। মই হয় নেকি, ধুম আপোনাৰ সেইটো স্ক্ৰীনশ্বট ৰাখি থৈছিলো যে, সেইটো বোলো নাই, লগে লগে তেখেতক কি কৰিলো, গোটেইখিনি দি দিলো, কোনটো মাতিব লাগে কোৱা নাই আৰু, কৈছে এইখিনি আৰু ইয়াৰ পৰা আপোনাক যিটো লাগে সেইটো আপুনি মাতকচোন। তাৰ পিছত কৈছে কি তেওঁ মানে এনে চুইচ ৱৰ্ড বিলাক জানে, কেনেকে ব্যৱহাৰ কৰিব লাগে চব জানে। তাৰপিছত তেওঁ কি কৰিলে, তাৰ পৰা সেই দুটা মানে যিটো মানে ইণ্টাৰভিউত চিলেকশ্যন হ'বৰ কাৰণে সেইটো মাতিলে, আৰু তেওঁ হাতত ধুমা কলমটো উলিয়াই পেলাই বোলে লিখি ল'লে। তাৰপিছত ইণ্টাৰভিউত পাছ কৰিলে, মানে সি কি কৰিলে মোক তেতিয়ালৈকে ৰিজাল্টটো জনোৱা নাই। তাৰপিছত কি কৰিছে, 3-4 দিন মান পিছত মই তেওঁক আৰু খবৰ লোৱা নাই আৰু 3-4 দিন মান পিছত তেওঁ মানে মোক কৈছে যে আপুনি যদি মোৰ এইটো চাকচেছ হৈ যায়, আপোনাৰ ফটো, আপোনাৰ প্ৰফাইল দি পেলাই মানে মই হেৰি মোৰ ফেচবুকৰ হেৰিত শ্বেয়াৰ কৰিম। কেলে কিয় শ্বেয়াৰ কৰিব, এনেকে কথা কৈছে কি, নাই মোৰ বিশ্বাস কৰক আপুনি, এইটো দিয়াৰ লগে লগে দুটা চাইডৰ পৰা একেলগে, মানে এটা ICICI বেংকৰ পৰা অফাৰ আহিছে, এটা এক্সিছ বেংকৰ পৰা অফাৰ আহিছে। এতিয়া তেখেতে মোক সুধিছে যে মই কোনটো চিলেক্ট কৰিম, মই ৰ'ব মই 13 কাৰ্ড চাই পেলাই আপোনাক জনাই দিম যে আপুনি কোনটো ল'ব। তাৰপিছত এতিয়া সেই ICICI সোমাইছে, ধুনীয়াকে ফিডবেকটো দিছে বাৰু। চলি আছে পুৰা। এইটো মানে একদম লগে লগে ৰিজাল্ট আৰু, মানে আছে ইণ্টাৰভিউ বহুতৰ দিবলৈ বহুত আছে, গৈছে। মোৰ ওচৰত 50+ ইয়াৰ মানে হেৰি আছে, হয় ফিডবেক হয়, আছে। ইণ্টাৰভিউ দিবলৈ গৈছে আৰু লগে লগে চিলেক্টটো হৈছে, অফাৰ লেটাৰো আহিছে কি ধুনীয়াকে। ঠিক আছে ছাৰ, থেংক ইউ, আপোনাৰ কাৰণে ইমানখিনি সহায় কৰিব পাৰিছো মানুহক। ৱেলকাম। বিনীতা বাইদেউ। ভইচটো অকণমান ব্ৰেক হৈ আহি আছে। কি কৈছে? ভইচটো হেৰি হৈ আছে, ব্ৰেক হৈ আছে ভইচটো। নমিতা বাইদেউ। আনমিউট কৰি ল'ব।
ছাৰ মোৰো শিকিব বহুত মন আছে মানে মানুহক যে চিনিব পাৰিম মানে মুখখন চাই মানে আজিকালি মানুহকতো চিনিব নোৱাৰি কেনেকুৱা মানে সেইটো কাৰণে মানে সুবিধা হ'ব ছাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব কাৰণ কি হৈছে এইবাৰ আমাৰ আই থিংক 6 মাহ নে 7 মাহৰ মূৰত হৈছে কাৰণ নতুন নতুন কৰ্চেছ আমাৰ আহি থাকে আৰু এইবাৰো ঠিক তেনেকুৱা এইবাৰ হোৱাৰ পিছত আকৌ মেবি 6 মান্থ 7 মান্থৰ পিছতহে হ'ব আৰু ছেকেণ্ডলি পিছত কোনোবাই ৰেকৰ্ডিং ল'ব বিচাৰিলেও তাতে ফিজটো হাই হৈ যায় ৱেবছাইটত আমাৰ ফিজবোৰ হাই হৈ যায় কাৰণ তাতে আকৌ এক্সট্ৰা কষ্ট থাকি যায় চ' ৱেবছাইটত যদি আপোনালোকে চাই তেতিয়াহ'লে 2100ত নাপায় যিটো এপ আছে এপত 2100 নাপায় তাতে বেছি হৈ যায় হয় ৰাখিব ছাৰ মইও দিছিলো বিৰাট ভাল ৰিজাল্ট ডিজায়াৰ্ড জব চিলেকশ্যন বিৰাট ভাল এইটো মানে বিৰাট ভাল ৰিজাল্ট পাইছে আৰু একদম মানে ইণ্টাৰভিউ চাকচেছ থেংক ইউ ছাৰ জোনালী বাইদেউ কোৰ্চটো কৰিব মন আছে ছাৰ পিছত ভয়হে লাগে মানুহক দেখিলে আৰু মুখৰ পিনে চাই গালি কাম নেকি নিউমাৰলজি কোৰ্চটো কৰাৰ পিছত যেতিয়া নিগেটিভিটিবোৰ পাইছিলে মানুহৰ ব্লকেজেছ ক'ত আহিছে তো ভয় লাগিল নে ভয়বোৰ আঁতৰাব পাৰিলে নাই মই নিউমাৰলজি কৰিব পৰা নাই না ছাৰ এষ্ট্ৰলজি কোনোবা এটাতো কৰিছিল নেকি এষ্ট্ৰ নাই মই ৱেবিনাৰতহে জইন কৰিলো মই কৰা ৱেবিনাৰহে নাই জইন ছাৰ কৰিছিলে তো নিউমাৰলজিটো আমাৰ ঠিক তেনেকুৱা একচুৱেলি কি হৈ যায় যেতিয়া নিউমাৰলজি আমি শিকি লওঁ শিকাৰ পিছত কি হৈছে আমাৰ ৰাস্তাটো ক্লিয়াৰ হৈ যায় যেতিয়া আমি ভুল ৰাস্তাত ষ্ট্ৰাগল কৰাতকৈ প্ৰপাৰ ৰাস্তা এটাত আহিব পাৰে যিটো মেইনলি নিউমাৰলজিত আহি যায় চ' তেতিয়া ভয়তকৈ ৰাস্তাবোৰ ক্লিয়াৰ হৈ যায় ঠিক তেনেকৈ আমাৰ ইয়াতে এটা বেনিফিট কি হয় চাপ'জ আপুনি আপোনাৰ পাৰ্টনাৰ আমি নৰ্মেলি কি পাৰ্টনাৰৰ পৰা সদায় এক্সপেক্ট এটা কৰি থাকোঁ বা তেখেতৰ নেচাৰটো বেলেগ আমি এক্সপেক্ট কৰিছোঁ কিবা এটা বেলেগ যেতিয়া আমি তেখেতক দেখা পোৱাৰ পিছত মই গম পাওঁ যে তেখেতৰ নেচাৰটো কমপ্লিটলি বেলেগ হয় তেতিয়া আমি নিজৰ ফালৰ পৰা কিছুমান বস্তু আমি এডজাষ্ট কৰিব পাৰোঁ নহ'লে কি হৈছে তাতে সেই ৰিলেশ্যনশ্বিপ ইছ্যুজ আহি যায় আশা কৰি আছে কিবা বেলেগ হোৱা নাই আশা হিচাপত ইপিনে মানুহজনৰ নেচাৰটোৱে কমপ্লিটলি বেলেগ তো সেই তেতিয়া মানে কিছুমান বস্তু বুজি পোৱা যায় যে কিহৰ কাৰণে মানুহজন তেনেকুৱা সেইটো ৰিজনত হেল্পফুল হৈ যায় বহুতখিনি কৰিম ছাৰ মই ভাবিছো মই তো ঠিক আছে মই কোডটো আকৌ এবাৰ দি দিছোঁ স্ক্ৰীনশ্বট লৈ ল'ব চবে